নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনগণলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ বেংক একাউণ্টত 11,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো অসমত নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছতে কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে কৃষকৰ খামক অধিক মৰ্যাদা। NDA 3.0 NDA 3.0 চৰকাৰৰ কৃষকসকলৰ বাবে এক বৃহৎ ঘোষণা। তাৰপিছত লিখা আছে NDA 2.0 18.87 লাখ কৃষক লৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা। তাৰপিছত কোৱা হৈছে 60,000তকৈ অধিক কৃষকৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়। ইয়াৰ পিছত আৰু কোৱা হৈছে NDA 3.0 চৰকাৰৰ ঘোষণা। NDA 3.0 চৰকাৰৰ কি ঘোষণা আপোনালোকক বিতংভাৱে জনাই দিছোঁ। এক নম্বৰ ঘোষণাটো হ'ল ক্ষুদ্ৰ আৰু উপান্তৰ কৃষক লৈ 11,000কৈ টকা প্ৰদান। সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব 11,000কৈ টকা। অসম চৰকাৰে অসমৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰিব এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা কৃষকসকলে PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ উপৰিও অতিৰিক্তভাৱে প্ৰতি বছৰে 11,000কৈ টকা লাভ কৰিব। তো যিসকল কৃষকে 11,000কৈ টকা পোৱাৰ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে অনুগ্ৰহ কৰি মোৰ চেনেলৰ ভিডিঅ' চাই থাকিব, কিয়নো যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰাৰ পিছত নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয়, কিয়নো বৰ্তমানে চৰকাৰে চৰকাৰী আঁচনিৰ ধন আধাৰ কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰে। মধ্যভোগীসকলে যাতে চৰকাৰী আঁচনিৰ ধন খাব নোৱাৰে সেইবাবে চৰকাৰে এই ব্যৱস্থা হাতত লৈছে। সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি